কোনো ধৰ্ম বিৰোধী ৰাজনীতি নচলে, চলিব বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী ৰাজনীতি। মানুহে ছুইজাৰলেণ্ড ফুৰিব যায়, আমেৰিকা ফুৰিব যায়, বাংলাদেশী আমাৰ তাত অবৈধভাৱে ব্লগ বনাব আহে, তাৰ পাছতো আমাৰ দেশৰ চৰকাৰ মনে মনে থাকে। বেজাৰ তেতিয়া লাগে যেতিয়া ধুবুৰীত শিল লৈ পুলিচৰ ওপৰত শিলৰে আক্ৰমণ চলে, তেতিয়া মনত বেজাৰ নালাগে। বাকী চব ৰাস্তা শেষ হৈ গ'ল, এতিয়া আমি আমাৰ হাতে হাতে পিষ্টল থাকিব, পিষ্টল লৈ আমি বাংলাদেশী খেদিম। আলী আহমেদ কি মানুহ নহয় নেকি? আপোনালোকে কংগ্ৰেছে ইমান বছৰে শাসন কৰি গ'ল, সমস্যা সম্পূৰ্ণ। স্বাগতম জনাইছো সকলোকে এটা ধামাকাদাৰ ভিডিঅ'ৰ মাজলৈ। যিহেতু অসমৰ যিসকল সংখ্যালঘু লোক, তেওঁলোক কাৰ পক্ষত, তেওঁলোকৰ কিমান গুৰুত্ব আছে এই ৰাজনীতিক ক্ষেত্ৰত, তেওঁলোকে কাক ছাপোৰ্ট কৰে, সাহসীয় পক্ষ নে বিৰোধী পক্ষ? আহকচোন ৰাইজ, আৰম্ভণিত হয়তো আপোনালোকে দেখাই পালে সেইসকল যুৱ প্ৰজন্মৰ লগত এই বিষয়ে এক আলোচনাৰ ভিডিঅ', য'ত তৰ্ক বিতৰ্ক বাক যুদ্ধলৈকে আৰম্ভ হৈ গ'ল। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, ভিডিঅ'টো শেষলৈকে চাব। সিদ্ধান্ত অনুষ্ঠানত ইচ্ছাকৃতভাৱে বিতৰ্ক কৰিছো, আজি আমি চিঞৰ বাখৰো কৰিব পাৰোঁ। এই কাৰণেই যে আজিৰ প্ৰজন্মই, আজিৰ যুৱ প্ৰজন্মই যিকোনো কথা, ময়ো যুৱ প্ৰজন্ম দেই, আজি যুৱ প্ৰজন্মই আচলতে কি ধৰণে ভাবিছে বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিক লৈ, সেয়া আমি জনাৰ প্ৰয়াস কৰিছোঁ। আৰু সেইকাৰণে আমি আজি কৈছোঁ যে 2026 বিধানসভা নিৰ্বাচনতো নতুন নামত হ'লেও ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বিধানসভা নিৰ্বাচনত চলিবই। আৰু এই কথাটোৰ বিৰোধিতা কৰিছে কস্তুৰী চুতীয়া আৰু মুন তালুকদাৰে, সপক্ষে কৈছে আমাৰ ত্ৰিদীপ ভাগৱতী আৰু গৌৰৱ গৌতমে। মই এটা কথা সুধিব খুজিছোঁ ত্ৰিদীপ, যে আজিৰ তাৰিখত এনেকুৱা এটা কথা ভাবিব পাৰি নেকি যে সাধাৰণ মানুহ, মানে এতিয়া যিসকলে এই ধৰণে কথা ভাবে, তেওঁলোকৰ ভোটটোৱে হয়তো ভোটটো কাউণ্ট হয়, তেওঁ নিৰ্ণায়ক নহয়, কিন্তু যিসকলে আমি আৱেগত যাওঁ, মেৰুকৰণৰ আৱেগত যাওঁ, সেইসকলেই কিন্তু নিৰ্ণায়ক হৈ পৰে। যাৰ কাৰণে আচলতে ৰাজনৈতিক নেতাসকলে ইচ্ছা থাকিলেও অনিচ্ছা সত্ত্বে হ'লেও মেৰুকৰণৰ ৰাজনীতিত সোমাই যায়। আমি তেনেকুৱা এটা কনক্লুজন বা তেনেকুৱা এটা নেৰেটিভ আমি ক'ব পাৰোঁ নেকি? আটাইতকৈ দুখ লগা সত্যটো সেইটোৱেই, কাৰণ আজিৰ তাৰিখত যদি আমি আমাৰ সংবিধানখনলৈ যদি ঘূৰি চাওঁ, আমাক আটাইকে নাগৰিক বুলি তাত কৈ থৈছে নহয়। কিন্তু আপুনি বা মই আজি যেতিয়া নিজে জুখি চাম, আমি যেতিয়া শাসকীয় পক্ষৰ কথাবোৰ শুনিম, আমি নিজে উপলব্ধি কৰিম আমি কিমান বেছি নাগৰিক নে আমি কিমান বেছি ভোটাৰ। এই যে মই PhD কৰি আছো, কথাটো জনাৰ লগে লগে মুণ্ডাই কৈ দিছে PhD কৰা মানুহকো অমুক দিছে নহয়, লগে লগে মই নাগৰিকৰ পৰা ভোটাৰ হৈছো। মানে মোৰ এটা তেওঁৰ প্ৰতি দায়িত্ব বাঢ়িছে নহয়। এতিয়া মই যদি পইচাখিনি লৈছো, মইতো নক'ব নোৱাৰো মই পইচাখিনি নলওঁ, কাৰণ মোৰো প্ৰয়োজন আছে, আৰ্থিক অৱস্থা মোৰ ইমানো ভাল নহয়, মই লৈছো, গতিকে মই তেওঁক কিবা এটা বিনিময়ত দিব পাৰো। এই যে আমি জোনবিল মেলা পাতিছিলো, বিনিময় প্ৰথা কৰিছিলো, এই বিনিময় প্ৰথা কৰি কৰি জাতিটোক এই পৰ্যায়লৈ লৈ যোৱাটোহে বেয়া হৈছে। তাৰ পাছতো মই কিন্তু লগত এটা বাক্য কৈ থম, অৰুণোদয় আঁচনিৰ আমি বিৰোধিতা মুঠেও কৰা নাই, হিতাধিকাৰীৰ বিৰোধিতা আমি মুঠেও কৰা নাই। আমি কৈছো অসমৰ প্ৰত্যেকখন ঘৰ 1250 টকা নহয়, 12 লাখ টকা উপাৰ্জন কৰিব পৰা হ'ব লাগিব। আৰু সেই কাম কেতিয়া হ'ব, যেতিয়া আপুনি কোৱাৰ দৰে কেৱল নিৰ্বাচনৰ সময়ত আমাক মনত নেপেলাই নাগৰিক হিচাপে আমাক মৰম কৰিব। তাৰ সলনি যদি ভাবে যে PhD কৰা ল'ৰা অমুক দিছো ভোট দিব, অমুক পঢ়ি থকা ল'ৰা অমুক দিছো ভোট দিছো, নহলে যদি এই জেএনইউ নিচিনা শিক্ষানুষ্ঠানত নিদিলেই হয়। আটাইতকৈ লেফটিষ্ট মানুহ জেএনইউত আছে, মানে জেএনইউক আঁতৰাই দিব লাগে নেকি এতিয়া ভাৰতৰ পৰা? মানে লেফটিষ্ট হোৱাটো ভুল নেকি? নাই, লেফটিষ্ট হোৱাটো ভুল। এতিয়া আপোনালোকে ডক্টৰ ৰনোজ পেগুক কেনেকে শিক্ষামন্ত্ৰী পাতিছে ন, বুজা নাই? ডক্টৰ ৰনোজ পেগু অসম চৰকাৰৰ কেনেকে শিক্ষামন্ত্ৰী, যদি লেফটিষ্ট হোৱাটো ভুল? ডক্টৰ ৰনোজ পেগুটো এগৰাকী কট্টৰ লেফটিষ্ট মানুহ। ভুৱন পেগু কেনেকে এগৰাকী আপোনালোকৰ মন্ত্ৰী? ভুৱন পেগুটো কটন কলেজৰ কট্টৰ লেফটিষ্ট মানুহ। লেফটিষ্ট হলেই যদি আপুনি আঁতৰাই দিয়ে, মই নিজেও লেফটিষ্ট নহয়, কিন্তু লেফটিষ্ট মানুহক কিয় আপোনালোকে ঘৃণা কৰে? চৰকাৰে শিক্ষাৰ্থীক পইচা দিয়া নাই, শিক্ষাৰ্থীয়েও গৱেষণা কৰি আছে। শিক্ষাৰ্থীয়ে গৱেষণা কৰাৰ কাৰণে চৰকাৰে কিন্তু বিনামূলীয়াকে এডমিশ্যন লোৱাৰ কাৰণে পইচা দিয়া নাই। শিক্ষাৰ্থী এজনীকে ঠিকেই গৱেষণা কৰি আছে। আৰু তাতকে ডাঙৰ কথাটো হ'ল জেএনইউ লেফটিষ্ট কিয় পইচা দিব লাগে, এই ধৰণৰ কি প্ৰশ্ন? মানে ভুৱন পেগু কটনত যেতিয়া আছিল, কটনৰ ভুৱন পেগুৱে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিছিল, তেতিয়া ভুৱন পেগু এগৰাকী লেফটিষ্ট মানুহ। আপোনালোকৰ বিধায়ক হয় নহয়, চৰকাৰে স্কলাৰশ্বিপ দিয়ে কিবা হেৰি কৰিছে, এজান কৰিছে, ভোট বিচৰাই নাই, স্কলাৰশ্বিপ দিছে যাতে স্কলাৰশ্বিপৰ কাৰণে বেলেগকে পৰীক্ষা হয়, কমি যাওক আৰু চৰকাৰে দায়িত্ব লওক। জেআৰএফটো মই ফেচবুকত কন্টেন্ট লিখি পোৱা নাই নহয়, মইতো পৰীক্ষা দি পাইছো, সেইটো আইটি চেলৰ কাম নহয় নহয়। গতিকে আপুনি সেই কামটোক অসন্মান নকৰিব, সেই কামটোক অসন্মান নকৰিব। জেআৰএফ পঢ়ি অসমৰ বহু মানুহে PhD কৰি আছে, আৰু সেই
কামটো ফেচবুকত কন্টেন্ট লিখাতকে টান কাম গতিকে সেই কামটোক আপোনালোকে অসন্মান নকৰিব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে আমাৰ মই আৰু আমি আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমৰ শিক্ষামন্ত্ৰীজন নিজৰ ছাত্ৰাৱস্থাত কট্টৰ লেফটিষ্ট আছিল ভুৱন পেগু ডাঙৰীয়া কট্টৰ লেফটিষ্ট আছিল কটন কলেজত লেফটিষ্ট মানুহক অমুক নিদিও বুলি কৈ দিয়াৰ লগে লগে তেওঁলোকক অসন্মান কৰা হোৱা নাই নেকি লেফটিষ্ট হ'ল বুলি তেওঁলোকৰ আদৰ্শটোক আপোনালোকে বিৰোধ কৰক ময়ো লেফটিষ্ট নহয় ময়ো বিৰোধ কৰোঁ কিন্তু সেই বুলি এই মানুহখিনিক অমুক এই মানুহখিনিক কিয় স্কলাৰশ্বিপ দিম এই মানুহখিনিক জেইলো কিয় দিম এই ভোট দিব লাগিব নেকি চৰকাৰে আপোনালোকৰ ভোট বিচৰাই নাই ঠিক আছে চৰকাৰে এইটো কথা কোৱাই নাই চৰকাৰে আচলতে সোঁপন্থী বাওঁপন্থী সংখ্যালঘু সংখ্যাগৰিষ্ঠ সকলোৰে উত্তৰণৰ কাৰণে কাম কৰিছে মই সেই কথাটোহে ক'ব বিচাৰিছো আজি জাতি মাটি ভেটিৰ কথা ত্ৰিদীপ ভাগৱতীয়ে সুধিছে এই কথাটো ত্ৰিদীপ ভাগৱতীয়ে নহয় অসমৰ বহু বিৰোধীয়ে বা বহু লোকে বাৰে বাৰে সুধি থকা আমি দেখিছো 2016 চনৰ পাছত যে জাতি মাটি ভেটি কি হ'ল জাতি মাটি ভেটিৰ বাবে চৰকাৰখনে কাম কৰি আছে কেনেকৈ কাম কৰিছে যদি আমি জাতি মাটি আৰু ভেটিক যদি আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ তেতিয়া আমি দেখিম জাতি যদি থাকিবলৈ হয় বৰ্তি প্ৰথমে ভাষা লাগিব তাৰপিছত সংস্কৃতি লাগিব তাৰপিছত জাতি অৰ্থনৈতিক ভিত্তি এটা লাগিব যদি ভাষাৰ কথা কওঁ অসমীয়া ভাষাটো দ্ৰুপদী ভাষাৰ মৰ্যাদা পালে এই অসমীয়া ভাষাই দ্ৰুপদী ভাষা মৰ্যাদা পোৱাত বিভিন্ন গৱেষকসকলৰ অৱদান আছে কিন্তু লগতে অৱদান আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰো তেখেতেও এই ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছে এই যে আমি তাৰ লগতে কৈছো যে সাংস্কৃতিক ভিত্তি এটা লাগিব অসমত যেতিয়া অসমৰ বিহু বা অসমৰ ঝুমুৰ অসমৰ বাগৰুম্বা অসমৰ আহোম চুতীয়া কোচ কছাৰীসকলক কৃষ্টি সংস্কৃতিখিনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰে তাৰ মাজতে অৰ্থনৈতিক লগতে সাংস্কৃতিক এক অৰ্থনীতিৰ ভিত্তি আচলতে নিৰ্মাণ কৰা হয় সি জাতিটোক সবল কৰে আৰু হেয়া কৰি দেখুৱাইছে এই চৰকাৰখনে কংগ্ৰেছ চৰকাৰৰ সময়ত আমি দেখিছিলো যে অসমত ঢোলৰ বিশ্ব ৰেকৰ্ড কৰিম বুলি কৈ ঘোষণা কৰিলে চৰকাৰে ঠিকেই পাছত আমি শুনিলো সাংস্কৃতিক মন্ত্ৰালয়ত বোলে 8 কোটি টকাৰ দুৰ্নীতি হ'ল কোনো ধৰণৰ তেনে কাম নহ'ল কিন্তু একো বেমেজালি নোহোৱাকৈ বিহুৰ বিশ্ব ৰেকৰ্ড হ'ল 25,000তকৈ অধিক আচলতে বিভিন্ন ধৰণৰ কলা কুশলীৰ পৰা আদি কৰি সকলো মানুহ ইয়াত সংপৃক্ত হৈ পৰা সেই সময়ত আমি দেখিছিলো আৰু তাৰপিছত আপোনালোকে চাওক মাটিৰ কথাটোও ক'ব লাগিব আজি লগতে অৰ্থনৈতিক ভিত্তিৰ কথা ক'ব লাগিব বিগত সময়ছোৱাত অৰ্থনৈতিক যে উন্নয়ন হৈছে আপোনালোকে সেয়া নস্যাৎ কৰিব নোৱাৰে সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাওক বিশ্ব বেংকৰ তথ্য চাওক আপুনি টাইমছ অফ ইণ্ডিয়া এই বিষয়ত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে যে 5.25% দৰিদ্ৰতাৰ হাৰ ভাৰতবৰ্ষৰ বিগত 10 বছৰে কমিছে তাৰ অংশ অসমো আজি আপুনি মাটিৰ কথা ক'ব লাগিব বেদখলমুক্ত মাটি কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে এয়া ধনাত্মক নহয়নে এয়াইতো মাটিৰ কাৰণে কৰা চৰকাৰৰ স্থিতি আজি ভেটিৰ কাৰণেও ক'ব লাগিব বছৰ আজি ভেটি নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে জাতি মাটি ভেটিৰ বাবে চৰকাৰে কাম কৰি আছে বেদখল উচ্ছেদ কৰিব লাগিব বেদখল হৈ আছে মানে বেদখল কোনে কৰিছে অসমীয়া বেদখল হৈছিলে কংগ্ৰেছৰ দিনত লুমিটুপি ৰাজনীতি হৈছিলে বাংলাদেশৰ পৰা অহা অনৈতিক দ্ৰব্য বিচাৰি সংস্থাপনৰ কথা কৰিছিলে আপোনালোকে সংস্থাপনৰ বিষয় যেতিয়া সংস্কৃতি বিশ্ব দৰবাৰত যায় যেতিয়া ঝুমুৰ নাচা যেতিয়া চাবাগানিয়া ছোৱালী কেইটাক পইচা দিয়ে মুন তালুকদাৰ আৰু গৌৰৱ এটা কথা মোক কওক যে অসমত মানে কোনো ধৰ্ম বিৰোধ নহয় ইছলাম বিৰোধ বা মুছলমান বিৰোধ নহয় অবৈধ বাংলাদেশী বিৰোধৰ ৰাজনীতি চলে যিটো আমি 85ৰ পৰা মানে 1983ৰ পৰা বা একেবাৰে যদি আগৰ পৰা ধৰো 1979ৰ পৰা তেনেকে ভাষা আন্দোলনৰ পৰা মানে এইটো কথা এনেকুৱা নেকি যে অসমত অবৈধ বাংলাদেশী বিৰোধী এটা স্থিতি আছে কিন্তু কাৰো মুছলমান বিৰোধী স্থিতি নাই আজি মুন তালুকদাৰ আৰু কস্তুৰী চেতিয়াৰ কথাখিনি শুনাৰ পিছত যিকোনো মানুহে সেইটো কনক্লুজনত আহিব নেকি কথাবিলাক আচলতে ভাবিবলগীয়া হয় অসমীয়া ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্যাদা পাইছে সেয়া চেলিউট ঠিক আছে শিৱসাগৰ চৰাইদেউ এনেকুৱাবিলাক জেগাবিলাকে আজি সমগ্ৰ ভাৰতবৰ্ষৰ যোনটো মানচিত্ৰ তাতে ঠাই পাইছে আগতকৈ বহুত বেছি মানুহে চিনি পায় চেলিউট কিন্তু আজি যেতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতি আছো এআইৰ কথা পাতি আছো তেনেকুৱা সময়তে কিন্তু আমাৰ কলাৰ টিউন অসমীয়া মাজতে যোৱা যেতিয়া এবছৰমান আগতে যেতিয়া কলাৰ টিউনটো বিকৃত কৰি পেলাই ফোন কৰিলে যেতিয়া ভুল কলাৰ টিউন এটা মানে ভঙা অসমীয়াত যেতিয়া যায় তেতিয়াও কিন্তু আমাৰ চৰকাৰী কৰবাত কোনোবাখিনিত নিজৰ এটা হেৰি থাকে মানে কৰিবলগীয়া থাকে আমি এআইৰ দিনত চৰকাৰী কলাৰ টিউনটো ভাবিবলৈ হয়তো সহজ ভাবিবলৈ হয়তো স্বাভাৱিক কথা যে কিনো কিমান ডাঙৰ কথা কিন্তু এইবিলাকে কিন্তু অসমীয়া জাতিটোক বা ভাষাটোক যথেষ্টখিনি ক্ষতি কৰে নাই ঠিক আছে ভাষাৰ ক্ষতি কৰে কিন্তু মই সেই কথাটো মই সোধা নাই মই ত্ৰিদীপ মই মোৰ প্ৰশ্নটো এটাই চিম্পল যে ধৰ্মীয় মেৰুকৰণ নোহোৱাকৈ ৰাজনীতি হ'ব পৰা পৰিৱেশ কংগ্ৰেছ বিজেপি প্ৰতিটো ৰাজনৈতিক দলে কিয় কৰিব পৰা নাই কৰবাত ভয়ৰ ৰাজনীতি কিয় কৰিবলগীয়া হয় সেই প্ৰশ্নটোহে আজি মূল প্ৰশ্ন সেই কথাখিনি আজি সকলো মানুহে বুজি পাইছে নে নাই যদি বুজি পোৱা নাই
আচলতে আমি সকলো সেই আবেগৰেই বশৱৰ্তী হৈ এতিয়াও আছো নেকি? 85 আবেগৰে এতিয়াও বশৱৰ্তী হৈ আছো, 85 মাৰ্কা পলিটিক্সে চলি আছে এতিয়াও। মই যদি কুমুদা আপোনাৰ প্ৰশ্নটো আৰু অলপ বেছি ভালকে কৰি পেলাও যে সেই মানে ধৰ্মীয় ৰাজনীতিটো বা সাম্প্ৰদায়িক কথা বতৰা নোকোৱাকে মূল কথাবোৰক লৈ যে নিৰ্বাচন হ'ব লাগে, এই কথাটো অনুভৱ কৰিব পৰাকৈ অসমৰ মানুহক সুযোগ দিয়া হৈছে নাই, সেই শিক্ষা তেওঁলোকক দিয়া হৈছে নাই, সেইটোহে মৌলিক প্ৰশ্ন। কেইটামান তথ্য মই আজি দিবই খোজা নাছিলো। একেবাৰে SDG ৰিপৰ্ট, যিখন নীতি আয়োগে প্ৰকাশ কৰে 2023-24 SDG ৰিপৰ্টত অসমৰ সমস্যাটো, অসমৰ অৱস্থান কি, এই কথাবোৰ যেতিয়া আমি ভাবি চাম, মোৰ তেতিয়া কিন্তু দুখ লাগে। এইভাবে দুখ লাগে জিৰ' হাংগাৰ SDGৰ প্ৰথম গ'ল, সেই গ'লটো অসমৰ স্থান হল ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত 22। তাতকে আপুনি তলৰ তোলে আহক গুড হেল্থ মানে স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ স্থান হল 25, কোৱালিটি এডুকেশ্যন অসমৰ স্থান হল 25। সেয়া বাস্তৱ। এই যে আমি কৈছো অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, কিন্তু অসমীয়া ভাষা কোৱা মানুহবোৰৰ ঘৰবোৰে শিক্ষা ভাল পাইছে নাই, সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হৈ গ'ল। চৰাইদেউ মৈদামটোৱে গৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে, কিন্তু চৰাইদেউৰ চিকিৎসালয় কেইখন ভালে আছে নাই, সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হৈছে। বিহু নাচিব যোৱা নাচনী কেইজনীয়ে এবাৰ নাচি টকা এটা পালে, কিন্তু নাচনী কেইজনীয়ে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট হোৱাৰ পাছত কি কৰিব? কাৰণ চৰকাৰী চাকৰিটো 1 লাখ 2 লাখ ইমানেইটো দিব পাৰিম, বাকী সংস্থাপন তেওঁলোকে কেনেকে পাব, সেইটোহে কিন্তু মূল কথা। গতিকে মোৰ একো আপত্তি নাই, তেওঁলোকে হিতাধিকাৰী কৰে, তেওঁলোকে ধ্ৰুপদী ভাষাক লৈ তেওঁলোকে মানে ক্ৰেডিট লয়, মই ক্ৰেডিট দিবও বিচাৰো, সকলো কাম কৰক, কিন্তু অসমৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ কথাটোক লৈ নিৰ্বাচন খেলক। 26ত আপোনালোকে এইটো ইছ্যু কৰক যে আমি কেনেকে AIৰ জৰিয়তে অসমৰ যুৱ সমাজক আগুৱাই নিম, কেনেকে চিকিৎসালয়বোৰ ভাল কৰিম, বিদ্যালয় কেৱল ভৱনবোৰ নহয়, বিদ্যালয়ৰ পাঠ্যক্ৰমটো ভাল কৰিম, মানৱ সম্পদ নিৰ্মাণ কৰিম। এই কথাবোৰ যেতিয়া আমি পাতিব নোৱাৰো, যেতিয়া আমাৰ সন্মুখত এই কথাবোৰৰ পাতাৰ ৰাস্তাটো বন্ধ হৈ যায়, তেতিয়া অস্ত্ৰ বিলাব লাগে। অস্ত্ৰ বিলোৱাৰ সলনি জ্ঞান বিলাওক, শিক্ষাদান কৰক, তেতিয়াহে মই ভাবো আমি নেৰেটিভটো চেঞ্জ কৰিব পাৰিম। নেৰেটিভ চেঞ্জ কৰাৰ প্ৰয়োজন আছে। মোৰ তালুকদাৰ আপুনি এই দিদিবৰ মই দুটা কথা কৈ আপোনাৰ এটা প্ৰশ্ন, এই যে শিক্ষাৰ জ্ঞান বিলাব লাগে বুলি কৈছে, এই মাদ্ৰাজাবিলাক যে ভাঙি দিয়া হ'ল ধৰ্মীয় শিক্ষা কৰিবৰ কাৰণে, যে মাদ্ৰাজা অসমত বহুত আছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে নেতৃত্ব লৈ মাদ্ৰাছাৰ শিক্ষা পঢ়ি সি ছায়েন্সৰ কিতাপ কেনেকে পঢ়িব? মাদ্ৰাছাৰ শিক্ষা গ্ৰহণ কৰি ধৰ্মীয় শিক্ষা লৈ তেওঁ পঢ়িছে, সৰ্বোচ্চ হ'ল আল্লাহ, তেওঁ ছায়েন্সক কেনেকে মানিব? এই যি ব্যৱস্থাটো পৰিৱৰ্তন কৰিলে অসমত, আৰু যাৰ কাৰণে অসমক বিভিন্ন সময়ত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিলে যে উত্তৰ প্ৰদেশৰ দৰে অসমত মছজিদসমূহ ভাঙি দিছে, মাদ্ৰাছা ভাঙি দিছে, ইয়ে কিন্তু এটা গঠনমূলক ব্যৱস্থাৰ সৃষ্টি কৰিছে। দ্বিতীয় কথাটো হ'ল যে শিক্ষাৰ পৰিৱৰ্তনৰ AIৰ কথা কৈছে। অসমত চাগে সামাজিকভাৱে AI ব্যৱহাৰ কৰি সামাজিক বাৰ্তা দিয়া ব্যক্তিগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখিছে কেবিনেটৰ সিদ্ধান্ত AIৰ জৰিয়তে দিছে, কিন্তু সেয়া নহয় যে এগৰাকী মুখ্যমন্ত্ৰীয়ে দিলেই যে AIৰ বিকাশ হ'ব, তেনেকুৱা নহয়। যেতিয়া আমি ছেটেলাইটৰ কথা কৈছিলে কেবিনেটত যে অসমৰ এটা নিজৰ ছেটেলাইট হ'ব, তেতিয়া যথেষ্ট সমালোচনা হৈছিলে, কিন্তু মানুহে এই কথাটো বুজি পোৱা দৰকাৰ। মানুহে বুজি পায়, কিন্তু একাংশ লোকে ৰাজনীতি কৰে যে এইটো চৰকাৰে কৰিব নোৱাৰে, এটা টিভি চেনেলৰ ছেটেলাইট এটা থাকে, এই কথাটো আলোচনা কৰাৰ প্ৰয়োজন। সেয়ে শিক্ষাৰ বিকাশ, পাঠ্যক্ৰমৰ বিকাশ বিভিন্ন ধৰণে কৰা হৈছে। আগত অৰ্থৰ অভাৱত ল'ৰা ছোৱালীয়ে বিদ্যালয়ত পঢ়িব পৰা নাছিলে, এতিয়া শিক্ষা বিনামূলীয়া কৰিছে। আগতে কটন বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে বিভিন্ন সময়ত এতিয়া অনলাইন দৰ্পণৰ ব্যৱস্থা হয়। আপুনি দৰ্পণৰ কথা নিজে কৈছে দেই, দৰ্পণৰ কথা কৈছে। মই আপোনাক দুটা বাস্তৱ উদাহৰণ দিওঁ। দৰ্পণত নামভৰ্তি কৰাৰ বাবে যোৱা বছৰ মই যেতিয়া কটনত আছিলো, ধুবুৰীৰ এগৰাকী ছাত্ৰীয়ে দৰ্পণত নামভৰ্তি কৰিছিল, এগৰাকী শিৱসাগৰৰ। ধুবুৰী বুলি ক'লে আপোনালোকে সন্দেহ কৰিব নহয়, দুগৰাকী ছাত্ৰী, এগৰাকী ধুবুৰী, এগৰাকী শিৱসাগৰ, দুয়োগৰাকীৰ পিতৃ মাতৃ নিৰক্ষৰ। যেতিয়া নামভৰ্তি কৰিবলৈ গ'ল, দৰ্পণ পৰ্টেলটো মুকলিহে কৰা হ'ল, কেনেকে ব্যৱহাৰ কৰিব লাগে, কি কৰিব লাগে, সেইবোৰ আমাৰ মানুহক বুজোৱা নহ'ল, যাৰ বাবে দুয়োগৰাকী ছাত্ৰীয়ে কটনত ভাল নম্বৰ থকাৰ পৰা পঢ়াৰ পৰা বঞ্চিত হৈছে। মই আপত্তি কৰা নাই যে দৰ্পণ আঁতৰাই দিব লাগে, খুব ভাল ব্যৱস্থা দৰ্পণ, কিন্তু এই ব্যৱস্থাবোৰ অহাৰ আগতে এই কথাবোৰ যদি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কেনেকে চলাব লাগে, এই কথাবোৰ নাপাতি যেতিয়া আমি ধৰ্মীয় কথাবোৰ পাতি থাকিম, মূল বিষয়বোৰ তৰ পৰি যায়। দৰ্পণত কেনেকে নামভৰ্তি কৰিব লাগে অসমৰ মানুহে গম নাপালে, কিন্তু অসমৰ মানুহে কি গম পালে? খালী হৈ থাকিলে হয়, আপোনাৰ যিটো কথা মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় যে দৰ্পণত কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ বিভাগ আছে, বিভাগৰ মানুহ আছে, শিক্ষা বিভাগ আছে, শিক্ষা বিভাগ আছে, শিক্ষা মন্ত্ৰালয় আছে, সঞ্চালকালয় আছে, উচ্চ শিক্ষাৰ বিষয়াসকল আছে। চৰকাৰখন আপুনি যদি ডেমক্ৰেচি 4টা তন্ত্ৰ চাই, তেনেহলে বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা। কাৰ্যপালিকাৰ দায়িত্ব
কোনে পালন কৰিব বিধানমণ্ডলীটো পালন নকৰে তথাপি তেওঁলোকে কাৰ ওচৰত আপুনি যাব লাগে শিক্ষা বিভাগৰ দায়িত্বখিনি আপুনি যিটো কথা কৈছে আপুনি কোৱা কথাটো কি যে যদি দৰ্পণটো ভালকে চলিলেহেঁতেন কটন আজি খালী হৈ থাকিলেহেঁতেন গুৱাহাটী বিশ্ববিদ্যালয় খালী হৈ থাকিলেহেঁতেন অসমত থকা প্ৰত্যেকজন মানুহ নিৰক্ষৰ মানে অসমত থকা প্ৰত্যেকজন মানুহ আপোনাৰ মোৰ নিচিনা শিক্ষাৰে পুষ্টিত বুলি আপুনি কিয় ভাবে শিক্ষা লাভ কৰা মানুহ বুলি কিয় ভাবে এইটোৱে আপোনালোকৰ বিশ্বাস কৰক যে আপোনালোকে ভাবে যে অসমত এতিয়াও নিৰক্ষৰ মানুহ নাই আপোনালোকে যে ভাবে এতিয়াও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত মানুহ নাই আপোনালোকে যে ভাবে এতিয়াও আমি গুৱাহাটীত দেখা সমাজখনে অসমৰ সমাজ এইটোৱে সমস্যা শিৱসাগৰৰ গাঁওখনত এতিয়াও নপঢ়া ল'ৰা আছে শিৱসাগৰৰ ধুবুৰীত এতিয়াও নিৰক্ষৰ মানুহ আছে এই মানুহবোৰক আগুৱাই অনাৰ বাবে কাম কৰিব লাগে কিন্তু আমি যদি কৈ দিওঁ যে আমি বন্দুক বিলাম এই মানুহবোৰ কেনেকে শিক্ষাৰ পোহৰ পাব আমি যদি কওঁ পিস্তল বিলাম ধুবুৰীৰ শিৱসাগৰৰ গাঁৱৰ মহিলাগৰাকীয়ে কেনেকে শিক্ষা পাব আমি সেই কথাটোৱে বাৰে বাৰে কৈ বিচাৰি নকৰে ৱৰ্ল্ড হেৰিটেজ সাইটত যেতিয়া চৰাইদেউ মৈদামৰ কথা তেতিয়া আপোনালোকৰ গুৰুত্ব নাথাকে যেতিয়া আটাইতকৈ ধুনীয়া লখিমপুৰত বনাই তেতিয়া প্ৰশ্ন নাহে চৰাইদেউ মৈদামটোৱে চৰাইদেউ সমাজ বুলি আমি কোৱা নাই আমি উন্নয়নৰ ওপৰত বিশ্বাস কৰো অসমৰ প্ৰতিটো প্ৰান্তৰ উন্নয়ন হৈছে আজি মংগলদৈ স্কিল বিশ্ববিদ্যালয় হৈছে তাকো আলোচনা কৰাৰ প্ৰয়োজন কথাখিনি বুজি পাইছো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি এগৰাকীয়ে চৰাইদেউ মৈদামটো হোৱাৰ লগতে চৰাইদেউৰ শাক পাচলিৰ বজাৰখনৰ মূল্যখিনি কমি গ'লে মাছ মাংসৰ দাম কমি গ'লে শাক পাচলিৰ দাম কমি গ'লে বিদ্যালয় কেইখন ভাল হৈ গ'লে চিকিৎসালয় কেইখন ভাল হৈ গ'লে আমাৰ একোৱে ক'ব লগা নাই একেবাৰে সাধাৰণ মই কথা কওঁ কোমোতে মই এইখিনিতে সকলো সংবাদ মাধ্যমৰ এটা কথা কৈছো যে নেমু টেঙাৰ দাম বাঢ়ে তেতিয়া বিৰোধীসকলে বিৰাট বিৰোধিতা কৰে যে নেমু টেঙাৰ দাম বাঢ়িছে নেমু টেঙাৰ দাম বাঢ়িছে আপুনি মোক কওক যদি অৰ্থনীতি বিজ্ঞানৰ আপোনালোকৰ জ্ঞান আছে মই এটা কথা ক'ব বিচাৰিছো নেমু টেঙা GST লগোৱা নহয় নেমু টেঙাৰ টেক্স চৰকাৰে নাপায় নেমু টেঙা খেতিয়কে খেতি কৰে কিছুমান মধ্যভোগী দালাল থাকে আৰু দালালৰ বাবে এই ব্যৱস্থাৰ দাম বাঢ়ে চৰকাৰে খেতি কৰি নেমুৰ ওপৰত টেক্স লগোৱা নাই কোনবা খেতিয়কে নেমু বিক্ৰী কৰি এতিয়া 1 টকা থাকে 5 টকা পাইছে আমাৰ আপত্তি ক'ত নাই মধ্যভোগীখিনি খেতি কৰা বাদ দিছে এতিয়া নাই জলকীয়া ঠিক আছে মধ্যভোগী বন্ধ কৰাৰ দায়িত্ব ঘৰত থকা জলকীয়া নুৰিব আৰু বজাৰত গৈ ক'ব যে জলকীয়াৰ দাম 200 টকা আমি এটা এনেকুৱা কাম কৰো গৰম বাঢ়িছে বুলি ক'লে নহব আপুনি কি কৰিব লাগিব তাৰ ওপৰত কি কৰিব লাগিব গৰম খেতি এচিত থকা মানুহে গৰম বাঢ়া বুলি ক'ব নোৱাৰিব নেকি এতিয়া চব আমি বাহিৰলৈ ওলাই যাওঁ তাতকে কেনেকুৱা কথা কৰিছিলে আপোনালোকে যিটো কৈছে আমি কৈছো যে গুৱাহাটীৰ সমাজ প্ৰকৃত সমাজ নহয় গাঁৱৰ কথা কৈ আছো আমি আজি অনুভৱ কৰিব আজি তাৰিখত আটাইতকৈ বেছি গাঁৱৰ কথা অনুভৱ কৰক ঠিক আছে আৰম্ভ কৰিব নালাগে মই এটা বিৰতিলৈ যাম 6000 টকা ঠিক আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিগৰাকীয়ে স্যাটেলাইট আৰু এআইৰ কথা পাতিছে মোৰ হেয়াৰ কাৰণে বিশেষকৈ ধন্যবাদ দিব মন যায় কাৰণ এআই অংকিতা আৰু আসাম সেট নামৰ যিটো স্যাটেলাইট এই কথাবিলাক আমি যিবিলাক পাতিব বিচাৰো এই কথাবোৰ পাতিব লাগে আসাম স্যাটেলাইট মানে আসাম সেট যিটো মুখ্যমন্ত্ৰীৰ এটা সপোন সেই আসাম স্যাটেলাইট আৰু এআই অংকিতা আমাৰ অসমক সমগ্ৰ ভাৰতবৰ্ষত পৰিচয় দিব পৰা এটা শক্তি থকা আসাম স্যাটেলাইট আৰু এআই অংকিতাৰ কথা পাতিব বিচাৰিলে আমি ভাল পাওঁ কিন্তু আমাক পাতিবলৈ আপোনালোকে বাধ্য কৰাই হিন্দু মুছলমান আৰু এই অযথা কথা বতৰাবিলাক ঠিক আছে কথা পাতিলে আমি বেছি ভাল পাওঁ কিন্তু আপোনালোকে কয় যে হিন্দুত্ববাদৰ ৰাজনীতি কৰে গেৰুৱাকৰণৰ ৰাজনীতি কৰে উন্নয়নৰ কথা পাতিলে আমিও বেছি ভাল পাওঁ ঠিক আছে এটা বিৰতিলৈ যাম কোনে কিমান ভাল পায় কোনে কি কথা পাতিলে ভাল পায় বিৰতি পিছত পুনৰ উভতি আহি আলোচনা কৰিম আপুনি সিদ্ধান্ত অনুষ্ঠান চাই আছে DY 365ত আমি আজি কথা পাতি আছো যে 2026ৰ বিধানসভা নিৰ্বাচনতো নতুন নাম নতুন বিশেষণ হিচাপে হলেও মেৰুকৰণৰ ৰাজনীতি আহিবই শাসক বিৰোধী সকলোৱে মেৰুকৰণৰ ৰাজনীতি কৰিবই আজি এই কথাটোৰ বিৰোধিতা কৰিছে কস্তুৰী চুটিয়া আৰু মুন তালুকদাৰে আৰু এই কথাটোৰ সপক্ষে কথা কৈছে ত্ৰিদীপ ভাগৱতী আৰু গৌৰৱ গৌতমে আমি বিৰতিলৈ যোৱাৰ সময়ত আমি আলোচনা কৰিলো যে এটা এনেকুৱা পৰিৱেশ পৰিস্থিতি যে যিকোনো কাৰণ বা পৰিস্থিতিতেই আজি সকলোৱে উন্নয়নৰ কথা পাতিব খোজে গৌৰৱে খুব সুন্দৰভাৱে কৈছে যে আমি এআইৰ কথা পাতিবলৈ ভাল পাওঁ এআই অংকিতাৰ কথা পাতিবলৈ ভাল পাওঁ কিন্তু অসুবিধাটো ক'ত যে আচলতে ক'ৰবাত কোনোবাখিনিত আমিও যিটো কথাৰ অলপ ডিবেটেবল হয় সেই কথাটোৰ প্ৰতি মানুহৰ আগ্ৰহ বেছি যিটো কথাত অলপমান ভয় থাকে যিটো কথাত অলপমান আবেগ থাকে সেই কথাটো বেছি চেল হয় আৰু সেই চেলিং পইণ্টটোৰে সুযোগ গ্ৰহণ কৰে নেকি সকলোৱে মই সেই প্ৰশ্নটো কৰিছোঁ
কিন্তু মই কুমুদা এনেকেও কথাটো ভাবিবলৈ ভাল পাম যিটো জাতিয়ে 1985 চনৰ পৰা আমি কেৱল অবৈধ বাংলাদেশীৰ ইছ্যুটোক লৈ প্ৰত্যেকটো অসমত নিৰ্বাচন হোৱা দেখিছো আমাৰ মা দেউতাহঁতে কৰা আন্দোলনটোৰ পাছত গৈ আমিও আন্দোলন কৰিছিলো আমি ইয়াত থকা আটাইখিনিয়ে আন্দোলনত জড়িত হ'ব লগা হৈছিল মানে আমাৰ সমস্যাটো জীয়াই আছিল এতিয়াও জীয়াই আছে গতিকে মই ভাবো এই সমস্যাটোৰ এটা নিৰ্ণায়ক সমাধান অনাৰ বাবে আমি প্ৰত্যেকটো নিৰ্বাচনত দলবোৰৰ পৰা আশা কৰো কিন্তু দলবোৰে যেতিয়া আমাক ব্যৰ্থ কৰে তাৰ পাছত গোটেই পৰিস্থিতিটো তেওঁলোকে নিৰ্বাচনৰ ওচৰ পালে সাম্প্ৰদায়িক কৰি পেলাই আৰু দুয়োটা পক্ষৰ পৰা কেৱল এটা পক্ষ নহয় আমি বাৰে বাৰে এইটো কথা কৈ আছো যে ইয়াত কেৱল আজি কংগ্ৰেছৰ প্ৰতিনিধিজন নাই মানে এনেকুৱা নহয় যে তেওঁক আমাৰ কথা ক'ব লগা নাই তেওঁলোকেহে আৰম্ভ কৰা গোটেই কথাখিনি তেওঁলোকে এতিয়া মাষ্টৰ হৈছে গতিকে তেওঁলোক এতিয়া শিষ্য গতিকে মাষ্টৰ শিষ্টৰ এই কাজিয়াখন আমি দেখিয়ে থাকো কিন্তু আমাৰ দুখ লগা কথাটো হ'ল এই যেন মুণ্ডাই কৈছে নেমু টেঙাৰ দাম বাঢ়িছে মধ্যভোগীৰ বাবে মধ্যভোগীবোৰ আঁতৰোৱা কথাটো কৈয়ে কিন্তু তেওঁলোক আহিছিল এইটোৱে আমাৰ বৰ দুখ লগা কথা এই যে আমাক বাৰে বাৰে মানে হিতাধিকাৰী কেন্দ্ৰিক কথাবোৰ কৈ পেলাই এই মূল বিষয়বোৰৰ পৰা যে আমাক আঁতৰাই নিয়ে বিদ্যালয়বোৰ নতুন ভৱন হৈছে কিমান ভাল লগা কথা আপুনি চাবচোন এতিয়া আপুনি যেতিয়া ৰাস্তাৰে যায় বেজেৰাৰ যিখন চৰকাৰী বিদ্যালয় ইমান ধুনীয়া ভৱন কিন্তু সেই ভৱনটোক এওঁতীয়াভাৱে তথ্য ক'বলৈ আহিছে যে তাত কিন্তু পানী পৰা আৰম্ভ হৈছে এইবোৰ মূল কথা কংগ্ৰেছৰ দিনত ভৱন হোৱা নাই বিজেপিয়ে ভৱন কৰিলে তাৰ পাছতো যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত এছডিজি ৰিপৰ্টত যে আমি 25ত থাকো আমিতো প্ৰথম 5খনত থকা সপোন আছিল জানো মই 5 বছৰত নহয় কিন্তু 25ত থাকিলেতো আমি 10 বছৰতো 50 বছৰতো পাছলৈ যাব নোৱাৰো এইবোৰ মৌলিক কথা আমাৰ একেবাৰে অন্তৰৰ পৰা আশা আমি বিচাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী পৰ্যন্ত হৈ যাওক কিন্তু আগতে আমাৰ চৰাইদেউৰ মৈদাম থকা গাঁৱৰ কাষৰ মানুহজনে ভাল শিক্ষা পাওক বিহু নাচা ছোৱালীজনীয়ে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট হোৱাৰ পাছত সংস্থাপন পাওক অৰুণোদয় আঁচনি পাই থকা ঘৰখনে 12,000 টকা মাহত উপাৰ্জন কৰিব পৰাকে সক্ষম হৈ উঠক অবৈধ বিদেশীৰ নামত আন্দোলন কৰি আমাৰ মা দেউতাৰ পিঠিৰ কোববোৰ নুহুকোৱাৰ আগত বিদেশী বিতৰণৰ বাবে চুক্তি হওক এনআৰচি হওক কা আন্দোলন কৰা আমাৰবোৰৰ পিঠিৰ বেটবোৰ কস্তুৰীবায়ো বেট খাইছে মুণ্ডায়ো বেট খাইছে এই বেট খোৱা বুকুবোৰ নুহুকোৱাৰ আগত ক্লজ 6টো আমাক দি দিয়ক কাখন বাতিল কৰি দিয়ক এই কামবোৰ যেতিয়া কৰিব আমিও একেবাৰে মনৰ পৰা কৈছো আমিও বিচাৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক এইখিনিতে এটা কথা ক'ব লাগিব যে বাৰে বাৰে প্ৰশ্নটো উত্থাপন কৰা হৈছে যে উন্নয়নৰ কথাসমূহ পাতিব বিচৰা হৈছে কিন্তু ধৰ্মীয় কথাবোৰ কিয় আলোচনা হৈছে এই কথাটো আচলতে আমাৰো প্ৰশ্ন আছে এইবাবে কাৰণ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বা ধৰ্মীয় কথাসমূহ আলোচনা কৰিব পৰা পৰিৱেশ এটা আজি আমিও বিচৰা নাই অসম গণ পৰিষদ আজি এনডিএ মিত্ৰজোঁটৰ অংশ হৈ আছে আৰু ব্যক্তিগতভাৱে বিগত 5-6 বছৰৰ মোৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই দেখিছো যে অসমৰ কৃষি মন্ত্ৰীগৰাকী যি আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া এফালে যদি হিন্দুসকলৰ লগত কাম কৰি আছে আনফালে মুছলমানসকলৰ লগতো সমানে কাম কৰি আছে হিন্দু মুছলমান নিৰ্বিশেষে অসম গণ পৰিষদ দলত কৰ্মীসকলে কাম কৰি আছে বা মই যি ঠাই মই বুৱাৰী মই চিচি বৰগাঁৱতো দেখিছো আজি গেলুৱা বা চেচুৱনি মুছলমান লোকসকলে আমাৰ নামঘৰত গৈ একেলগে ভোজ ভাত খোৱা বা একেলগে মাহ প্ৰসাদ গ্ৰহণ কৰা মই দেখিছো গতিকে এই যে হিন্দু মুছলমানৰ যিখন কাজিয়া মই দেখিছো সংবাদ মাধ্যমতহে বেছিকৈ আছে আমি গ্ৰাউণ্ডত সেই হিন্দু মুছলমানৰ কাজিয়াখন দেখা নাই নহয় সংবাদ মাধ্যমৰ দুখ নহয় আচলতে এটা মানসিকতা গঢ় লৈ উঠিছে উন্নয়নৰ কথাসমূহ আলোচনা কৰিয়ে চৰকাৰে বিগত পঞ্চায়ত নিৰ্বাচনেই হওক বা আহি থকা নিৰ্বাচনসমূহতো ভাল প্ৰদৰ্শন কৰিছে বা কৰিব এইবাবে কাৰণ উন্নয়নৰ কামসমূহ কস্তুৰী ভয় খাব নালাগে ত্ৰিদীপ আৰু আমাৰ গৌৰৱে এই মুহূৰ্তত চৰকাৰখন উফৰাই দিব খোজা নাই কিন্তু কথাটো হয় নাই সেইটো যে এনেকুৱা যে ত্ৰিদীপ আৰু গৌৰৱে যে মানে বিৰোধীৰ পক্ষ লৈছে কংগ্ৰেছৰ পক্ষ লৈছে এনটি বিজেপি এজিপি ষ্টেণ্ড লৈছে সেইটো কথা নহয় তেওঁলোকৰ কোনো ৰাজনীতিক এফিলিয়েশ্যনে নাই মানে মূল কথাটো হ'ল যে এটা সুস্থ বাতাবৰণ যে আমি অমুক কামটো কৰিছো আমাক অমুকটো দমত ভোট দিব ৰাইজে সেই এটা পৰিৱেশ লাগে কংগ্ৰেছে কওক আমি অমুক অমুক কৰিছিলো বিজেপিয়ে অমুক অমুক কৰিব পৰা নাই তাৰ মাজত এইখিনি যে এই যে সুস্থ বাতাবৰণ সৃষ্টি হৈছে কংগ্ৰেছে এতিয়া হিতাধিকাৰী কংগ্ৰেছৰ নাই যদিও মই কৈছো কাৰণ বহু বেছি একপক্ষীয় কথা কোৱাটো উচিত নহয় কংগ্ৰেছে যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনৰ এখন আঁচনি আনিছিল এওঁলোকক যে বাৰে বাৰে সমালোচনা কৰে অৰুণোদয় দিয়া বুলি কংগ্ৰেছে যোৱাবাৰ আঁচনি আনি কৈছে যে আমি এইবাৰ 3,000 টকাকে দিম মানে হিমন্ত বিশ্ব 9,000 লক্ষ্মী আঁচনিখন মানে হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ চৰকাৰ চলাই 1,250 টকা দিলে পাপ কিন্তু কংগ্ৰেছে 9,000 টকা দিলে শুদ্ধ গতিকে এই আটাইবোৰ দলে এওঁলোকে কি ভাবে আচলতে যে নিৰ্বাচনটো আহিছে আপুনি মই টকশ্বত মোক মাতিব আমি কথা পাতিম তেওঁলোকে ভোট নিৰ্বাচনৰ আগদিনা কিবা কিবি বিলাই জিকি আহিব তাৰ পাছত আকৌ 5 বছৰ আমাক নোচোৱাই থাকিব মানে আমিবোৰ আচলতে আমি সদায় ভাবি থাকো যে মই এটা কথা কওঁ এই যে পৰিৱেশটো আহিছে আজি আমি মুক্ত মনে কথা ক'ব পাৰিছো সমৰ্থন কৰক বিৰোধিতা কৰক বেলেগ কথা
এটা সময়ত আছিলে APSCত আটাইতকৈ মেধা ল'ৰা ছোৱালীজনে চাকৰি নাপাইছিলে APSCৰ লিষ্টখন চাই ফোন কৰে ঠিক আছে সেইটো খুব ভাল হৈছে মই সময় আনিছো আমাৰ সময় কম যে এইবাৰ আমি আজিৰ এই আলোচনাৰ পৰা এতিয়াও আমি কনক্লুজনত আহিব পৰা নাই এতিয়াও আমাৰ প্ৰত্যয় নাই যে মেৰুকৰণৰ ৰাজনীতি নচলাকৈ এইবাৰ ভাষণ দিব পাৰিব কোনোবা নেতাই আপুনি যেটো কৈছে যে মেৰুকৰণৰ ৰাজনীতি ধৰ্মীয় মেৰুকৰণ বুলি ক'লে আমি সংখ্যালঘুক বুলি ধৰিলো কিন্তু এইটো কথা নাই উন্নয়নৰ কাৰণে আপুনি চাব যে প্ৰতিবাৰ উন্নয়নৰ কাৰণে গৈ সমাজৰ মানে যে ৰাজহুৱা মিটিং হয় আপুনি চাব যে ঋণ মাফ কৰি দিয়াটো পাপ নেকি আজি যে বন্ধন বেংকৰ ঋণ মাফ কৰি দিলে মহিলাসকলৰ সেইটো পাপ হ'ব পাৰে নেকি কোনো কাৰণত পাপ নহয় বাৰু পাপ নহয় কৰক বাৰু সুবিধা সেই কথাসমূহ লৈ চৰকাৰে জনসাধাৰণৰ ওচৰত যায় মই ভাবো 2026 চনত নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ কথাতকৈ আচলতে উন্নয়নৰ কথাসমূহে বেছিকৈ আলোচনা হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'ব উন্নয়নৰ প্ৰসংগৰে অতুল বৰা ডাঙৰীয়া এই যাত্ৰাৰ সহযোগী হ'ব উন্নয়নৰ প্ৰসংগৰে আজি ধন্যবাদ কস্তুৰী আজি আমি অমীমাংসিতভাৱে আলোচনা শেষ কৰিলো ইয়াৰ কেইবাটাও মানে সাব ক্লজ আছে মেইন ক্লজটো আমি আলোচনা কৰিলো আমি আৰু এটা কথা ভাবো দেই মই মানে কস্তুৰীবা আছে কাৰণে কৈছো মনৰ ভাৱ আমি যেটো 1985 চনৰ আন্দোলনটো দেখিছিলো অসম গণ পৰিষদটো অসমৰ ৰাইজৰ দল বুলি ভাবিছিলো অসম গণ পৰিষদে যে কৈ থাকে যে নিৰ্বাচনৰ আগতে যে এনেকে হাত দাঙি সাৰেন্ডাৰ কৰি দিছে যে মুখ্যমন্ত্ৰী অমুক হ'ব হিমন্ত বিশ্ব শৰ্মা হ'ব শুনি কিন্তু এই যিখিনি মানে অসম গণ পৰিষদক ভাল পায় বৰ কষ্ট পায় কাৰণ অসম গণ পৰিষদৰ অসমত চৰকাৰ হোৱাটো এতিয়া বহু মানুহে বিচাৰে গতিকে আমি তেওঁলোকৰ মুখপাত্ৰ যেতিয়া কৈ দিয়ে যে বিজেপিৰ মানুহজনে মুখ্যমন্ত্ৰী হ'ব কথাটো শুনিবলৈ খুব বেয়া কিন্তু মিত্ৰতা ধৰ্মপতি দায়িত্ব আছে ঠিক আছে ধন্যবাদ জনাইছো মই গৌৰৱ গৌতম আমাৰ ত্ৰিদীপ ভাগৱতী কস্তুৰী চুতীয়া আৰু আমাৰ লগত মুন তালুকদাৰ আছিলে আজি আমি অমীমাংসিতভাৱে আলোচনাৰ পৰা বিদায় ল'ম কিন্তু আমি পৰৱৰ্তী সময়ত ইয়াৰে সাব ক্লজ আমি কথা পাতিম এই বিষয়টো লৈ কথা পাতিবলগীয়া আছে আজিলৈ বিদায় লৈছো নমস্কাৰ ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি ৰাখোঁ তো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই